যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কেইবাটাও জাতীয় সংগঠনৰ নেতা আৰু ইতিমধ্যে কেইবাজনো জাতীয় সংগঠনৰ নেতালৈ জাননী প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা। আমি লৈ আহিছো অধিক তথ্য যেহেতু বিয়া হাতৰ অভিযান অব্যাহত আছে আৰু অপাৰেশন বনসাইন কোনো পধ্যে নকৰো বুলি হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাও। শিৱসাগৰত জাতীয় সংগঠনৰ আন্দোলন মখিমূৰ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা সহ জাতীয় সংগঠনৰ নেতা। মিয়া হাতাও অভিযান আৰম্ভ কৰি বিপদত উজনি দল সংগঠন। শিৱসাগৰত খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ আন্দোলন মখিমূৰ কৰাৰ পৰিকল্পনা। এটা ডাঙৰ খবৰে মুহূৰ্তত মিয়া হাতাও অভিযান আৰম্ভ কৰি বিপদত পৰিছে দল সংগঠন। বাছি জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ জাননী প্ৰশাসনৰ আৰু সহি কৰিবলৈ বাধ্য কৰা হৈছে আন্দোলন প্ৰতিবাদ নকৰাৰ প্ৰতিশ্ৰুতি পত্ৰত। এবাৰ মিয়া হাতাও অভিযান আৰম্ভ কৰি ৰুখত পৰিছে দল সংগঠন। বনসাইনৰ বাবে কেইবাজনো নেতা সদস্যলৈ জাৰি কৰা হৈছে জাননী আৰু বৰ্তমানলৈকে ২৬টা সংগঠনৰ নেতালৈ জাৰি কৰা হৈছে চমন। ২৬ সংগঠনৰ নেতালৈ চমন জাৰি কৰা হৈছে। শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ, তাৎক্ষণিকভাৱে উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ২৬ জাতীয় সংগঠনৰ নেতাক আৰু প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা। কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসন। আগন্তুক ছমাহলৈ প্ৰতিবাদ মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগিব নেতাসকল। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৪(১) অধীনত এই জাননী জাৰি কৰা হৈছে। অনা অসমীয়াৰ বিৰুদ্ধে উলিওৱা সমদলৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২৬ জাতীয় সংগঠনৰ নেতালৈ চমন জাৰি কৰিছে। গ্ৰেপ্তাৰ জৰিমনাৰ ভয়ত একাংশ নেতাই বাধ্য হৈ স্বাক্ষৰ কৰিছে প্ৰতিশ্ৰুতি পত্ৰত আৰু এই অপাৰেচন বনসাইন আৰম্ভ হৈছে। এইবাৰ প্ৰশাসনৰ এনে ব্যৱস্থাক লৈ সমগ্ৰ শিৱসাগৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আৰু শিৱসাগৰত জাতীয় সংগঠনৰ আন্দোলন মখিমূৰ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ আনিছে দল সংগঠনে আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা সহ জাতীয় সংগঠনৰ নেতা। আৰু যিহেতু উজনি অসমত মিয়া হাতাও অভিযান আৰম্ভ কৰিছিল দল সংগঠনে, ৭ দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল আৰু মিয়া হাতাও অভিযান আৰম্ভ কৰাৰ পাছতে এইবাৰ উজনি অসমত আৰম্ভ হৈছে অপাৰেচন বনসাইন। প্ৰতিবাদ উচতনিমূলক মন্তব্য দিলে গ্ৰেপ্তাৰ হ'ব জাতীয় সংগঠনৰ নেতা। শিৱসাগৰত অপাৰেচন বনসাইন অভিযান, জিলা প্ৰশাসনৰ জাতীয় সংগঠনৰ শীৰ্ষ নেতালৈ চমন জাৰি আৰু ২৬ সংগঠনৰ নেতালৈ চমন জাৰি। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে। দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। প্ৰতিবাদ কৰিলেই জৰিমনা ভৰাৰ লগতে জেললৈ যাবলগীয়া হ'ব। শৃংখল চলিহা চিটু বৰুৱালৈ চমন জাৰি কৰা হৈছে। ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ ১৬৪(১) অনুসৰি নিৰ্দেশনা জাৰি কৰা হৈছে শিৱসাগৰত। আৰু কালিৰ দিনটোত পৰকজ্যোতি দাস, ভাস্কৰ বৰগোহাঁইলৈ চমন জাৰি কৰিছিল প্ৰশাসনে। প্ৰতিবাদ কৰিলে বিপদত পৰিব বীৰ লাচিত সেনা। মিয়া সংখ্যালঘুক লৈ উচতনিমূলক বক্তব্য দিলে গ্ৰেপ্তাৰ হ'ব জাতীয় সংগঠনৰ নেতা আৰু এইবাৰ কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসন শিৱসাগৰত। আৰু যিহেতু ইয়াৰ পূৰ্বে মিয়া হাতাও অভিযান আৰম্ভ হৈছিল আৰু তাৰ পাছতে জাঙুৰ খাই উঠিছিল সংখ্যালঘু লোক। মিয়াৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, উজনিত কাম কৰিবলৈ যোৱা মুছলমানক অত্যাচাৰৰ অধিকাৰ কোনে দিলে বুলি প্ৰশ্ন কৰিছিল। ঘৰে ঘৰে গৈ মুছলমানক ভাবুকি দিয়া সকলক কৰায়ত্ব কৰাৰ তেওঁলোকে দাবী জনাইছিল আৰু ইয়াত সকলো জাতীয় জনগোষ্ঠীয় লোক থকাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছিল সংখ্যালঘু লোকসকলে। উজনিৰ বিশেষ দল সংগঠনক আইন হাতত তোলাৰ অধিকাৰ কোনে দিলে বুলি প্ৰশ্ন কৰিছিল। মুছলমানক অত্যাচাৰ কৰা সকলক উচিত শাস্তি দিয়ক বুলি দাবী জনাইছিল সংখ্যালঘু লোকে। শাস্তি প্ৰদান নকৰিলে মুছলিম ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকো বুলি মুছলমান ছাত্ৰ সন্থায়ো ভাবুকি প্ৰদান কৰিছিল। আৰু ইয়াৰ পাছতে অপাৰেচন বনসাইন আৰম্ভ কৰিছে প্ৰশাসনে। উজনিৰ পৰা মিয়া খেদাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি মুছলমান ছাত্ৰ সংগঠনে মন্তব্য কৰিছিল আৰু মুছলিমসকল ভাৰতীয় নাগৰিকেই হয়, সন্দেহযুক্ত বাংলাদেশী খেদি পঠিওৱাৰ আমাৰ আপত্তি নাই, বিদেশী খেদা পদক্ষেপত আমি সহমত দিওঁ বুলি কৈছিল। অসমৰ বিভিন্ন প্ৰান্তত মিয়াৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ আহ্বান জনাইছিল মুছলিম ছাত্ৰ সন্থা। অসমৰ মিয়া হাতাও অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে উজনি অসমত আৰম্ভ হৈছে অপাৰেচন বনসাইন আৰু বনসাইনৰ বাবে কেইবাজনো নেতা সদস্যলৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে। বৰ্তমানলৈ ২৬টা সংগঠনৰ নেতালৈ জাৰি কৰা হৈছে চমন। শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ, তাৎক্ষণিকভাৱে উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা। আগন্তুক ছমাহলৈ প্ৰতিবাদ মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগিব নেতাসকল। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৪(১) অধীনত এই জাননী জাৰি কৰা হৈছে। অনা অসমীয়াৰ বিৰুদ্ধে উলিওৱা সমদলৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে
আৰু গ্ৰেপ্তাৰ জৰিমনাৰ ভৰত একাংশ নেতাই বাধ্য ইতিমধ্যে স্বাক্ষৰো কৰিছে বুলি জানিব পৰা গৈছে প্ৰতিশ্ৰুতি পত্ৰত প্ৰশাসনৰ এনে ব্যৱস্থাক লৈ সমগ্ৰ শিৱসাগৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আৰু এই মুহূৰ্তত আমাৰ হাতত শৃংখল চলিহাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক কাৰণতে স্বাক্ষৰ কৰা নহব কোনো কাৰণতে বনচাইনত স্বাক্ষৰ নকৰো কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বনচাইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো আমি সোমাবলৈ নিদিওঁ এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক এইবিলাক কি কথা গণতন্ত্ৰত এইবোৰ কি কথা আমি কৈ আছো খিলঞ্জীয়া আধিপত্যবাদৰ কথা আমি কৈ আছো খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো বাংলাদেশী যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় এই কথাবিলাক স্পষ্ট আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছো এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে এনেকেতো নহব আমিতো কোৱা নাই যে ধিং কাণ্ডত দুখী কিজন মুছলমান বুলি আমি ধিং কাণ্ডত দুখী কিজন বাংলাদেশী বুলি কৈছো আমি কেতিয়াও কোৱা নাই যে ধিং কাণ্ডত দুখী কিজন মুছলমান আমি সেইটো কথা কোৱা নাই আমি কৈছো ধিং কাণ্ডত দুখী কিজন সন্দেহযুক্ত বাংলাদেশী হয় কথাবিলাক স্পষ্ট এতিয়া সেইদিনা হুজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে আমি কৈছো এজন হিন্দু হয় বুলি কোৱা নাই আমি কৈছো তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয় কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে আৰু উজনি অসমত কোনো আমচুৰ দম নাই কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানক কাজিয়া লগাবলৈ যেতিয়ালৈকে আমি আছো উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয় কোনো কাৰণত নহয় এইটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল সিহঁতেও লগাব নোৱাৰে সেইটো একদম আমাৰ আন্দোলন আছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন আমাৰ আন্দোলন যে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলাৰ বিভিন্ন সংগঠনৰ আচলতে যি বন চাইন কৰা যি ব্যৱস্থা কৰিছে আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে এই কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে এটা প্ৰতিবাদী হত্যা ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকে চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠৰুদ্ধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি এই কথাটো যে ইয়াত মানে প্ৰশ্ন আহিছে আমি এটা কথা স্পষ্ট ভাষাৰে কৈছো এনেধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম এই সংগ্ৰাম কোনো কাৰণতে স্থিমিত নহয় সব জাতি মাতি ভেটি শ্লোগান দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি ধৰণৰ কাম কাজ কৰিছে তাক আমি অসমীয়া যুৱ মৰ্চাই তীব্ৰ ভাষাৰে গৰিহণা দিছো আজি কিছুদিনৰ পৰা অনা অসমীয়াৰ তাণ্ডৱে আচলতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আচলতে সকলো মানুহকে এক বিভ্ৰান্তিৰ মাজত ৰাখিছে আজি কিছুদিন আগত শিৱসাগৰত অনা অসমীয়াৰ হাতত প্ৰহিত হৈ এগৰাকী খিলঞ্জীয়া যুৱতীয়ে আচলতে ৰাজপথৰ মাজতে গুৰুলাগুৰুলকৈ পিটন দিয়া হৈছিল তেখেতক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল তাৰ প্ৰতিবাদত শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰৰ সকলো খিলঞ্জীয়া লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে অনা অসমীয়াৰ যি দপদপনি ইয়াক কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় শিৱসাগৰতো অশান্তি পৰিৱেশ সৃষ্টি হোৱাই নাছিল উজনি অসমত ল এণ্ড অৰ্ডাৰ পৰিৱেশ ক'ত সৃষ্টি হৈছিল মানুহে আন্দোলন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াই নিজৰ প্ৰতিবাদ যদি সাব্যস্ত এখন অসমত যদি কৰিব নোৱাৰে এখন ৰাজ্যত যদি কৰিব নোৱাৰে তেতিয়াহ'লে চৰকাৰখনে গণতান্ত্ৰিক পৰিপন্থী কাম কৰিছে আৰু চৰকাৰখনৰ এগেইনষ্টত কিছুমান কথা কোৱাৰ কাৰণে আজি চৰকাৰে প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনলৈ চমন জাৰি কৰিছে এই চমনটো এটা সাধাৰণ কথা কিন্তু চৰকাৰে বুজাটো ভাল যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখন সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল সেই সংগ্ৰামখনৰ গতিধাৰা অব্যাহত থাকিব আৰু কোনো ধৰণৰ আইন কানুন কোনো ধৰণৰ এনেকুৱা বণ্ডত চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে এটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাটো খুবেই প্ৰয়োজন আছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন অব্যাহত থাকিব কিন্তু সংগ্ৰামখন হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সম্পূৰ্ণ আইনৰ গণ্ডিৰ ভিতৰত থাকি হ'ব
কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি নহয়। হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পাছতো কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট উজনি অসমৰ ৰাইজে নকৰে, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। মই পুনৰবাৰ আপোনালোকক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে কোনো ধৰণৰ এনেকুৱা বণ্ড চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। উজনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন অৱধাৰিতভাৱে চলিব আৰু জোৰদাৰভাৱে চলিব। চৰকাৰেতো ধৰ্মীয় মেৰুকৰণ হ'লে ভালেই পায়। অসমত যিমানেই ধৰ্মীয় মেৰুকৰণ হ'ব সিমানেই চৰকাৰ লাভান্বিত হ'ব। গতিকে ৰাইজে বুজি পোৱাটো দৰকাৰ, প্ৰতিবাদী জনতাই বুজি পোৱাটো দৰকাৰ যে যুদ্ধখন হ'ব লাগিব খিলঞ্জীয়া আৰু অখিলঞ্জীয়া। ইয়াত যদি ধৰ্মীয় দৃষ্টিকোণেৰে কথা বতৰাবিলাক চোৱা যায় তেতিয়াহ'লে এইখন সংগ্ৰামত আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। অসম আন্দোলনত যিদৰে 855 জন শ্বহীদ মৃত্যু হোৱাৰ পাছতো এই সংগ্ৰামখন ছাকচেছ নহ'ল। আজি তাৰিখতো বিদেশীভাৱেই থাকিলে। NRC উন্নীতকৰণৰ কাৰণে চৰকাৰে কাম কৰিলে, আজি NRC উন্নীতকৰণো নহ'ল, তাতো কেছ লাগিলে, মুনাফা লভি গুচি গ'ল। এতিয়াও অসমীয়া খিলঞ্জীয়া ৰাইজ অস্তিত্বৰ সংকটত ভুগি আছে। সেই নামনি অসমৰ কথাই কওক, উজনি অসমৰ কথাই কওক, সেইকাৰণে কৈছোঁ যে আমি খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰামত আমি নামিছোঁ সেই সংগ্ৰামখনৰ দীঘলীয়া হ'ব, কিন্তু ইয়াৰ গতিধাৰা অব্যাহত থাকিব। শিৱসাগৰ জিলাখনৰ এইটো আপুনি কোৱা দৰে পুৰণা এক পৰম্পৰা, বাৰে বাৰে জাতীয় সংগঠনৰ মোক বন চাইন কৰা হয়, জোৰ জুলুম কৰি বন চাইন কৰা। আমি এটা কথা ৰাজহুৱাকে স্পষ্ট কৰিব যে আমি বন চাইন কৰিছোঁ, হয়, আইনৰ প্ৰতি সন্মান জনাই আমি বন চাইন কৰিছোঁ, কিন্তু আমি তাৰ লগে লগে আমি সমান্তৰালভাৱে আমি আৰু এটা কথা ক'ব বিচাৰোঁ, সেইবুলি আমি শিৱসাগৰখনত কোনোবা অনা অসমীয়া দপদপনি কৰিব, শিৱসাগৰত খিলঞ্জীয়া মানুহৰ আধিপত্য আত্মনিয়ন্ত্ৰণত যদি কোনোবাই বাধা আৰোপ কৰে আৰু শিৱসাগৰখনত আমি সেইবুলি বাংলাদেশীও আমি চৰণীয় কথা হ'বলৈ দিব নোৱাৰিম। স্পষ্ট কথা, আমি বন চাইন কৰিছোঁ, হয়, যদি কাইলৈ যদি শিৱসাগৰত কোনোবা অনা অসমীয়া যদি ৰঙা চকু দেখুৱাই, কোনোবা বহিৰাগত যদি অসমীয়াৰ ওপৰত আক্ৰমণ কৰে, কোনোবা যদি অবৈধ মিয়াই আহি যদি শিৱসাগৰত যদি অসমীয়াৰ ওপৰত অত্যাচাৰ কৰে, তেতিয়া কিন্তু আমি হাত সাৱটি বহি নাথাকিম। তেতিয়া কিন্তু আমি হাজাৰ বন চাইন কৰিলেও আমি কিন্তু তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম। 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি ঐক্যবদ্ধ প্ৰতিবাদ, এই ঐক্যবদ্ধ প্ৰতিবাদ কেতিয়াও শান্ত নহয়। অসমীয়া খিলঞ্জীয় অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰাম সদায় জোৰদাৰ গতিত আছে, এতিয়াও আছে, ভৱিষ্যতলৈ। আমি এটা কথা গম পালোঁ যে 19 তাৰিখৰ দিনাখন শিৱসাগৰ টাউনৰ মাজমজিয়াত স্বতঃস্ফূৰ্তভাৱে যি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিলে, সেই প্ৰতিবাদটোক লৈ তেওঁলোকে আচলতে এই চমন জাৰি কৰিছে। মানে আপোনালোকে যিটো মিয়া হাতাও তাৰ বাবে নাই কৰা? নিশ্চিতভাৱে তাৰমানে দুটা আমাৰ আন্দোলন চলিছে। এটা হ'ল বহিৰাগত বিদেশী আক্ৰমণ, যিটো মানে অনা অসমীয়া ব্যৱসায়ী বুলি আমি যাক অভিহিত কৰোঁ, আৰু এটা হ'ল পমুৱা মুছলমানৰ বিৰুদ্ধে আক্ৰমণ আন্দোলন। কিন্তু এই দুটা আন্দোলনৰ ভিত্তিত আমি যদি লক্ষ্য কৰে দেখিব যে পমুৱা মুছলমানৰ আন্দোলনটোক তেওঁলোকে বিশেষ গুৰুত্ব দিয়া নাই বা মান্যতা দিয়া নাই, কিন্তু বহিৰাগত বণিক শ্ৰেণীৰ বিৰুদ্ধে যিটো আন্দোলন কৰিছিলোঁ, যিটো অলৰেডি মীমাংসা হৈ গৈছে মন্ত্ৰী ৰণীশ পেগু, আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত, তাৰ পাছতো কিন্তু সেই আন্দোলনটোৰ ওপৰত জোৰ দিহে আচলতে এই চমন জাৰি কৰা হৈছে। আমি দেখা পালোঁ যে আমি স্পষ্টৰূপে তেওঁলোকক ক'লোঁ যে আপোনালোকে যে আমাক বন চাইন কৰাইছে, জিলা আয়ুক্তগৰাকীক কোনে বন চাইন কৰাব? কি বুলি ক'ব?